গুড আফটাৰনুন এভৰিৱান। আজি মই এটা নতুন অধ্যায় লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। এইটো অধ্যায়ৰ নাম হৈছে আৰ্মি অৰ্গেনাইজেশ্যন এণ্ড মঞ্চ অফ ছিষ্টেম। বিশেষকৈ ইয়াৰ অবজেক্টিভ বা উদ্দেশ্যসমূহ আছিলে সেনা, সামৰিক প্ৰশাসন আৰু চুলতানৰ সংগঠন তথা প্ৰশাসন আৰু দেৱানী আৰ্জৰ কাম কাজসমূহ, লগতে সেনা, সামৰিক সংগঠন আৰু মোগলৰ প্ৰশাসন, মীৰ বখছিৰ শক্তি আৰু অৱস্থানসমূহ। তাৰ লগতে আৰু আছিলে আপোনাৰ ইয়াতে আৰু এটা অবজেক্টিভ আছিলে আকবৰৰ অধীনত মঞ্চবৰ মৌলিক প্ৰণালীসমূহ বা মূল বৈশিষ্ট্যসমূহ আৰু 17 শতিকাৰ সময়ত মঞ্চ প্ৰণালীত কিছু পৰিৱৰ্তন হৈছিলে, সেই পৰিৱৰ্তনসমূহৰ বিষয়ে আৰু লগতে মঞ্চ প্ৰণালীৰ দুখ গুণ বা গুণাগুণসমূহ আমি এই অধ্যায়ত আলোচনা কৰিম। আজি প্ৰথম অৱস্থাত আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ দিল্লী চুলতানীৰ সময়ত ভাৰতবৰ্ষত সেনা, সামৰিক সংগঠন আৰু প্ৰশাসনসমূহ কেনেকুৱা আছিল সেই বিষয়ে, লগতে মোগলসকলৰ বিষয়ে আমি কিছু আলোচনা কৰিম। এতিয়া আমি আৰম্ভণিতে আমি পাম প্ৰথম অৱস্থাত আমি আগৰ ক্লাছ কিছুমানত মই কৈ গৈছিলোঁ দিল্লী চুলতানীৰ বিষয়ে মই কিছু কথা কৈ গৈছিলোঁ। দিল্লী চুলতানী বিশেষকৈ আৰম্ভ কৰিছিলে কুতুবুদ্দিন আইবক আছিলে মহম্মদ ঘড়ীৰ সেনাপতি তথা দাস, আৰু কুতুবুদ্দিন আইবকে 1206 খ্ৰীষ্টাব্দত ভাৰতত দিল্লী চুলতানী আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই 1526 খ্ৰীষ্টাব্দলৈ মোগলৰ সাম্ৰাজ্য স্থাপনলৈ ভাৰতবৰ্ষত কেন্দ্ৰত বিশেষকৈ দিল্লীত চুলতানেটৰ শাসন চলিছিল। বিশেষকৈ আমি এতিয়া পাওঁ যে জিয়াউদ্দিন বাৰানীয়ে এখন কিতাপ লিখি থৈ গৈছিল, ফাটোৱা ই জাহানদাৰীত তেওঁ লিখি থৈ গৈছিল যে কিনশ্বিপ ইজ দ্য আৰ্মি অৰ আৰ্মি ইজ দ্য কিনশ্বিপ। ইয়াৰ পৰা ইয়াকে বুজোৱা গৈছিল যে সেনা বাহিনীয়ে দিল্লী চুলতানৰ প্ৰশাসনৰ মূল ভেটি আছিল বুলি ক'ব পাৰোঁ। যিহেতু চুলতানী সময়ত চুলতানসকলে সঘনাই যুদ্ধ বিগ্ৰহৰ লগত জড়িত হৈ আছিল আৰু বিশেষকৈ তেওঁলোক যিহেতু ভাৰতৰ স্থায়ী বাসিন্দা নাছিল, তেওঁলোকে বাহিৰৰ পৰা আহিহে ভাৰতত সাম্ৰাজ্য স্থাপন কৰিছিল। গতিকে তেওঁলোকে নিজৰ ভেটি সুদৃঢ় কৰিবলৈ বা তেওঁলোকে নিজৰ ৰাজ্য বা সাম্ৰাজ্যখন সম্প্ৰসাৰণ কৰিবলৈ বিশেষকৈ সৈন্য বাহিনীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছিল। আৰু তাৰ কাৰণে তেওঁলোকে এটা অতি সুদক্ষ শক্তিশালী সৈন্য বাহিনী তেওঁলোকৰ যথেষ্টখিনি প্ৰয়োজন আছিল। আৰু লগতে তেওঁলোকে তেওঁলোকৰ নৱপ্ৰতিষ্ঠিত ৰাজ্যখন তথা সাম্ৰাজ্যখন বহিৰাগত আক্ৰমণকাৰী তথা মংগলসকলৰ আক্ৰমণৰ পৰা বচাই ৰাখিবলৈ এটা শক্তিশালী প্ৰতিৰক্ষা বিভাগ বা সামৰিক সংগঠন তেওঁলোকৰ কাৰণে অতি জৰুৰী আছিল। আৰু এই ক্ষেত্ৰত কোনোজন চুলতানে কোনো ধৰণৰ আহুৱা ৰাখিব বিচৰা নাছিল, তেওঁলোকে চোকা নজৰ ৰাখিছিল। এই ক্ষেত্ৰত দিল্লী চুলতানেটৰ এজন উল্লেখযোগ্য চুলতান আছিল বলবন, আৰু বলবনে বিশেষকৈ নৰ্থ ৱেষ্ট যিটো আমাৰ বাহিৰা আক্ৰমণকাৰী ৰাস্তা আছিল, সেই ৰাস্তাটোত তেওঁ বহুতখিনি দুৰ্গ নিৰ্মাণ কৰি সুৰক্ষিত কৰাৰ লগতে তেওঁৰ নিজৰ ৰাজ্যৰ ভিতৰত যথেষ্ট গুৰুত্বপূৰ্ণ ঠাইসমূহতো তেওঁ কিছুমান দুৰ্গ নিৰ্মাণ কৰি তাতে সৈন্য বাহিনী মোতায়েন কৰিছিল। তাৰপিছত আলাউদ্দিন খিলজী এজন উল্লেখযোগ্য চুলতান আছিল, আৰু তেওঁ তেনেদৰে বলবনৰ নিচিনাকে তেওঁ যিবিলাক অতি সংবেদনশীল ঠাই বা সংকটজনক ঠাই আছিলে সেইবিলাকত দুৰ্গ নিৰ্মাণ কৰিছিল, আৰু লগতে তেওঁ পুৰণি দুৰ্গসমূহৰ মেৰামতিৰ কামো কৰিছিল। আৰু লগতে তেওঁ এই দুৰ্গসমূহত খোৱা বস্তু লগতে অস্ত্ৰ শস্ত্ৰ আদিৰে পৰিপূৰ্ণ কৰি ৰাখিছিল, আৰু তাতে মানজিক্স আৰু আৰদাসো নিৰ্মাণ কৰিবলৈ তেওঁ পৰামৰ্শ দিছিল। তেনেদৰে এই অধ্যায়ত আমি মোগলসকলৰ সৈন্য সংগঠন বা সামৰিক প্ৰশাসনৰ বিষয়ে জানিব পাৰিম। মোগলসকলৰ লগত অকণমান চুলতানতৰ লগত অলপমান ডিফাৰেঞ্চ আছিলে, পাৰ্থক্য আছিলে। চুলতানৰ সেনা সংগঠন দিল্লী চুলতানীৰ ডাইৰেক্ট অধীনত নাছিলে, ইনডাইৰেক্টলি আছিলে, ইটাৰ থ্ৰুৰে তেওঁলোকে সৈন্য বাহিনী নিয়ন্ত্ৰণ কৰিছিলে। তেনেদৰে মোগল সম্ৰাটসকলে ডাইৰেক্টলি প্ৰত্যক্ষভাৱে নিজৰ সৈন্য বাহিনী
নিজে পৰিচালনা কৰিছিল, লগতে মনচবদাৰো এই ক্ষেত্ৰত মনচবদাৰো নিয়োগ কৰিছিল। আৰু তেওঁলোকে কেনন বা কামান বা বন্দুক আৰু মাস্কেট ব্যৱহাৰ কৰিছিল মোগলসকলে। আৰু লগতে এই মোগলসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামৰিক সংগঠন আছিল মনচব ছিষ্টেম, যিটো এই অধ্যায়ৰ মূল নামেই হৈছে মনচব ছিষ্টেমৰ বিষয়ে আমি পঢ়িম, কিন্তু আমি পিছলৈ পঢ়িম। এতিয়া আমি প্ৰথমতে দিল্লী চুলতানীৰ সামৰিক সংগঠনৰ বিষয়ে সামৰিক সংগঠন আৰু সামৰিক প্ৰশাসনৰ বিষয়ে আমি প্ৰথমতে ক'বলৈ যাম। প্ৰথমতে ইয়াতে দিয়া আছে চুলতানসকলৰ সামৰিক প্ৰশাসন। সামৰিক প্ৰশাসনৰ কথা দিয়া আছে, সেনাৰ ৰক্ষণাবেক্ষণৰ কথা দিয়া আছে, সেনাৰ প্ৰকাৰৰ কথা দিয়া আছে, দিৱানী আৰ্যৰ দায়িত্বত থকা বিষয়াসকল, সামৰিক প্ৰশিক্ষণ, সেনাৰ দৰমহা আদি আটাইখিনি কথাই চুলতানসকলৰ সামৰিক প্ৰশাসনৰ ভিতৰতেই পৰিব। প্ৰথমতে আমি ক'বলৈ গ'লে দিল্লী চুলতানসকলৰ দিনত সামৰিক বাহিনীয়ে এতিয়া অতি উল্লেখযোগ্য স্থান দখল কৰিছিল। আমি অলৰেডি কৈছোঁ, যিহেতু চুলতানসকলে বাহিৰৰ পৰা আহিছিল, তেওঁলোকে আহি ইয়াতে ৰাজ্য স্থাপন কৰি তেওঁলোকে নিজৰ ভেটি সুদৃঢ় কৰিব বিচাৰিছিল। আৰু তেওঁলোকে যিহেতু স্থানীয় প্ৰজাৰ পৰা কোনো ধৰণৰ সমৰ্থন পোৱা নাছিল প্ৰথম অৱস্থাত, গতিকে তেওঁলোকে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সৈন্য বাহিনীৰ ওপৰত ভৰসা কৰিব লগা হৈছিল। একমাত্ৰ সৈন্য বাহিনীয়ে তেওঁলোকৰ এইমছ বা তেওঁলোকৰ যিটো উদ্দেশ্য আছিল তাতে সফল হ'বলৈ সহায় কৰিছিল। ৰাজ্যৰ ভেটি সুদৃঢ়কৰণৰ বাবে তুৰ্কী মুছলমান চুলতানসকলে যি প্ৰশাসনিক গাঁথনি দিছিল, সেই প্ৰশাসনত সামৰিক বাহিনী এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছিল। তাৰোপৰি ৰাজ্য সম্প্ৰসাৰণৰ ক্ষেত্ৰতো চুলতানসকলে সৈন্য বাহিনীৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। চুলতানী আমলৰ সামৰিক বাহিনী ৰখাৰ প্ৰধান 4টা উদ্দেশ্য আছিল বুলি আমি ক'ব পাৰোঁ। প্ৰথম উদ্দেশ্যটো আছিল ৰাজ্য সম্প্ৰসাৰণ তথা এক্সটেণ্ডিং কিংডম। 2 নম্বৰটো আছিলে প্ৰজাৰ বিদ্ৰোহ দমন, ফৰ চেকিং দ্য ৰিবেলিয়ন অফ দ্য ছাবজেক্টছ। 3 নম্বৰত আছিল দেশৰ শান্তি শৃংখলা ৰক্ষা কৰা, ফৰ মেইনটেইনিং ল এণ্ড অৰ্ডাৰ অফ দ্য কাণ্ট্ৰি। আৰু 4 নম্বৰত আছিলে মংগলৰ পৰা প্ৰতিৰক্ষা, নিজৰ দেশখনক ৰক্ষা কৰা, ফৰ মিটিং দ্য চেলেঞ্জ অফ দ্য মংগলছ ইনভেশ্যন। এই 4টা উদ্দেশ্য লৈ দিল্লীৰ চুলতানসকলে সামৰিক বাহিনী বিশেষকৈ গঠন কৰিছিল। আৰু এতিয়া এই গঠন কৰাৰ পিছত, সামৰিক বাহিনী গঠন কৰাৰ পিছত কেনেকুৱা ধৰণৰ টাইপছ, কেনেকুৱা ধৰণৰ বাহিনীৰ প্ৰকাৰ কেনেকুৱা আছিল, সেই বিষয়ে আমি কথা পাতিম। প্ৰথমটো আছিলে ৰয়েল আৰ্মি, চুলতানৰ অধীনস্থ স্থায়ীভাৱে নিযুক্ত আৰ্মি। 2 নম্বৰত আছিলে প্ৰভিন্সিয়েল গভৰ্ণৰ্ছ আৰ্মি, প্ৰাদেশিক শাসনকৰ্তাৰ অধীনস্থ সৈন্যদল। 3 নম্বৰটো আছিলে ফিউডেল লৰ্ডছ আৰ্মি, বিষয়াসকলৰ সামন্তসকলৰ অধীনস্থ সৈন্যদল। 4 নম্বৰটো আছিলে ৱাৰ টাইম আৰ্মি, যুদ্ধৰ সময়ত কৰা সৈন্যদল। আৰু 5 নম্বৰত আছিল হলি ৱাৰ আৰ্মি, ধৰ্মযুদ্ধৰ বাবে সংগঠিত সৈন্যদল। এইখিনি তেওঁলোকৰ সৈন্য বাহিনীৰ প্ৰকাৰ আছিলে, বেলেগ বেলেগ প্ৰকাৰৰ সৈন্য বাহিনী আছিলে। এতিয়া আমি ক'ব পাৰোঁ যে দিল্লীৰ চুলতানসকলে ব্যক্তিগতভাৱে যি সৈন্য বাহিনী ৰাখিছিল, সেই বাহিনীক হাছাম ই কোৱাইব বোলা হৈছিল। মুছলমানসকলৰে বিভিন্ন বংশৰ লোকসকলক এই সৈন্য বাহিনীত ভৰ্তি কৰোৱা হৈছিল। সেয়ে ইয়াত এই সৈন্য বাহিনীত চুলতানৰ এই সৈন্য বাহিনীত লোদী, কোৱাৰমাথি, আৰি, পাৰ্চিয়ান, আফগান আদি লোকসকল এই বাহিনীত আছিল। আৰু চুলতানৰ অধীনত এওঁলোক কিছুখিনি চুলতানৰ অধীনত আছিল আৰু কিছুখিনি দিল্লীস্থ বিষয়াসকলৰ অধীনত আছিল। অৱশ্যে এই সৈন্য বাহিনীৰ সংখ্যা যথেষ্টখিনি কম আছিল। খাছ খাইল নামৰ আন এক সৈন্য বাহিনী ৰাজকীয় দায়িত্ব পালন কৰিব লগা হৈছিল। চুলতানৰ দেহৰক্ষী, কীটদাস আদি কামৰ বাবে খাছ খাইলক নিয়োগ কৰা হৈছিল। প্ৰাদেশিক শাসনকৰ্তা আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ অধীনত সৈন্য বাহিনী ৰখা হৈছিল। আৰু এইসকলৰ দায়িত্ব, এই সৈন্য বাহিনীসকলৰ দায়িত্ব এই বিষয়াসকলে ল'ব লাগিছিল। আৰু ইক্তা ব্যৱস্থাৰ জৰিয়তে এই ব্যৱস্থাটো চলি আছিল। প্ৰয়োজন সাপেক্ষে এই বিষয়াসকলে তেওঁলোকৰ অধীনত থকা সৈন্য বাহিনী চুলতানক যোগান ধৰিব লাগিছিল। আৰু যুদ্ধৰ সময়ত কেতিয়াবা অতিৰিক্ত সৈন্য বাহিনী চুলতানক যোগান ধৰিব লাগিছিল। তাৰোপৰি উলেমাসকলে বহু সময়ত ধৰ্মযুদ্ধৰ বাবেও সৈন্য বাহিনী গোটাব লাগিছিল। ধৰ্মযুদ্ধ এইকাৰণে কোৱা হৈছে, ভাৰতত বিশেষকৈ হিন্দু প্ৰদেশ আছিল, তেনেদৰে চুলতানসকল আছিলে ইছলাম ধৰ্মীয় লোক।
তেওঁলোকে নিজৰ ধৰ্মৰ প্ৰচাৰৰ কাৰণে কিছু দায়িত্ব লৈছিল তেওঁলোকৰ ধৰ্মীয় গুৰুসকলে উলেমাসকলে আৰু তেওঁলোকে এই ধৰ্ম প্ৰচাৰৰ কাৰণে কিছু ক্ষেত্ৰত ধৰ্মযুদ্ধৰ বা কিছু যিবিলাক যুদ্ধ হৈছিল ধৰ্মৰ আঁৰত সেই যুদ্ধৰ কাৰণে কিছুমান সৈন্য তেওঁলোকে নিয়োগ কৰাৰ ব্যৱস্থা কৰিছিল ইয়াৰ পিছত আমি ইয়াৰ ভিতৰতে আমি পাওঁ অফিচাৰ্ছ ইন চাৰ্জ অফ দ্য আৰ্মি এতে দিয়া আপোনালোকৰ দিয়া আছে দিৱানী আৰ্জ বা সেনা বাহিনীৰ ইনচাৰ্জ কোন আছিলে এইটো বিষয়ে আমি ক'বলৈ যাম অফিচাৰ ইনচাৰ্জ অফ দ্য আৰ্মি সামৰিক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া সুলতান নিজেই আছিল সামৰিক বাহিনীৰ সৰ্বাধিনায়ক সুলতান গোটেই দেশৰ প্ৰশাসনৰ দায়িত্ব সৰ্বাধিনায়ক আছিলে লগতে সামৰিক বাহিনীৰ সৰ্বাধিনায়ক আছিলে সামৰিক বাহিনী তদাৰক কৰিবলৈ তেওঁৰ আণ্ডাৰত এজন দিৱান ই আৰ্জ নামৰ এগৰাকী বিষয়া মন্ত্ৰী নিয়োগ কৰিছিলে সামৰিক বাহিনীৰ সৈন্য ভৰ্তিকৰণ প্ৰশিক্ষণ পদোন্নতি শৃংখলাবদ্ধতা নিয়মানুবৰ্তিতা আদি সকলো দিশত দিৱানী আৰ্জে চকু দিব লাগিছিল এই বিষয়াজনৰ গোটেই দায়িত্ব আছিলে সুলতানৰ তলতে আছিলে এই বিষয়াগৰাকী আৰু এই বিষয়াগৰাকী সৈন্যবাহিনীৰ মূল বিষয়া হিচাপে গোটেই সৈন্যবাহিনী পৰিচালনা কৰাৰ দায়িত্ব তেওঁৰে আছিল এওঁৰ লগত আকৌ ৰাহাত ই আৰ্জ ই মুমালক আদি বহুতো বিষয়াও আছিল 10 জন অশ্বাৰোহীৰ ওপৰত সুলতানসকলৰ সামৰিক বাহিনীৰ ক্ষেত্ৰত 10 জন অশ্বাৰোহীৰ ওপৰত এজন চৰ ই মাইল 10 জন চৰ ই মাইলৰ ওপৰত এজন চিপাহ চালাৰ 10 জন চিপাহ চালাৰৰ ওপৰত এজন আমিৰ 10 জন আমিৰৰ ওপৰত এজন মালিক আৰু 10 জন মালিকৰ ওপৰত এজন খান নামৰ বিষয়া নিযুক্তি দিয়া হৈছিল দেশৰ সীমান্ত অঞ্চলত বহুতো দুৰ্গ নিৰ্মাণ কৰা হৈছিল আৰু তাতো বহুতো সৈন্য সামন্ত ৰখা হৈছিল সুলতান বলবনৰ দিনত ৱাজিৰ নামৰ এক শ্ৰেণীৰ বিষয়াই সামৰিক আৰু অসামৰিক দুয়োটা দায়িত্বত আছিল যদিও পিছলৈ বলবনে অসামৰিক আৰু সামৰিক দায়িত্বৰ ক্ষেত্ৰত সামৰিক দায়িত্বৰ পৰা ৱাজিৰসকলক আঁতৰাই দিছিল কাৰণ তেওঁ ৱাজিৰসকলৰ পৰা পিছলৈ বিপদৰ আশংকা কৰি পেলাই অকল অসামৰিক দায়িত্বই তেওঁলোকক ৰাখিছিল তেওঁৰ দিনত সামৰিক বাহিনীৰ যিজন মুৰব্বী লোক আছিল তেওঁৰ নাম আছিলে ইমাদ উল মুল্ক আলাউদ্দিন খিলজীয়ে সামৰিক বাহিনীটো অধিক শক্তিশালী কৰাৰ প্ৰতি গুৰুত্ব দিছিল আৰু শক্তিশালী কৰি তুলিছিল কি কাৰণে আলাউদ্দিন খিলজী গোটেই তেওঁৰ ৰাজ্য সম্প্ৰসাৰণ কৰি দিল্লী চুলতানেটখন সাম্ৰাজ্যলৈ পৰিৱৰ্তন কৰিছিল তেনেদৰে ফিৰোজ শ্বাহ তুগলকে তেওঁৰ সামৰিক বাহিনীটো নিজৰ ব্যক্তিগত সামৰিক বাহিনীটো নিজৰ বিশ্বাসী ফিত্ৰৰ অধীনত ৰাখিছিল দিৱানী আৰ্জ নামৰ বিষয়াগৰাকীয়ে চুলতানৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছিল আৰু যিকোনো সময়তে চুলতানৰ লগত নিজৰ লেনদেন কৰিব পাৰিছিল এতিয়া আমি চাব লাগিব সামৰিক প্ৰশিক্ষণ কেনেকৈ দিয়া হৈছে সৈন্যবাহিনীক মিলিটাৰী ট্ৰেইনিং বা সামৰিক প্ৰশিক্ষণ চুলতানী যুগত সৈন্যসকলৰ প্ৰশিক্ষণৰ যথেষ্ট গুৰুত্ব দিয়া হৈছিল কাৰণ তেওঁলোক সৈন্যবাহিনীৰ বা সামৰিক বাহিনীৰ ওপৰতে নিৰ্ভৰশীল আছিল সেইকাৰণে তেওঁলোকৰ প্ৰশিক্ষণৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিয়া হৈছিল সৈনিকৰ উপৰিও হাতী আৰু ঘোঁৰাৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হৈছিল চুলতান নিজেই ৰণনীতিত বিশেষ ধৰণে প্ৰশিক্ষণপ্ৰাপ্ত এজন লোক আছিল সমৰনায়কসকলে সৈন্যসকলক যুদ্ধৰ কৌশল শিকাইছিল যুদ্ধলৈ যোৱা শিকাইছিল আৰু লগতে হাতী আৰু ঘোঁৰাকো প্ৰশিক্ষণ দিয়া হৈছিল আৰু যুদ্ধলৈ যোৱা সৈন্যবাহিনীৰ পজিশ্যন কোনে কেনেকৈ ক'ত থিয় হ'ব লাগিব কেনেকৈ সামৰিক বাহিনী আগবাঢ়ি যাব লাগিব এই বিষয়েও তেওঁলোকৰ অৱস্থান সৈন্যবাহিনীৰ অৱস্থান থকা সৈন্যবিলাক মধ্যৱৰ্তী মাজত সোঁফালে আৰু বাওঁফালে থকা সৈন্য আৰু লাষ্টত পশ্চাৎ বাহিনী শেষত পশ্চাৎ বাহিনী আছিল এনেদৰে সৈন্যবাহিনীৰ অৱস্থান নিৰ্ণয় কৰা হৈছিল হাতীবোৰকো আগলৈ যাব হাতীবোৰৰ থকা সৈন্যবাহিনীকো আগলৈ যাবলৈ দিয়া হৈছিল আৰু যুদ্ধৰ বাতৰি দি থাকিবলৈ স্বেচ্ছাসেৱক বাহিনীও নিয়োগ কৰা হৈছিল ইয়াৰ পিছত আমাৰ আছে সেনাৰ দৰমহা চুলতানী পিৰিয়ড সেনাসকলৰ দৰমহা কেনেকৈ দিয়া হৈছিল চুলতানী যুগত সামৰিক বিষয়াসকলৰ বেতন ইকতা চিষ্টেমত বা ৰাজ্যক্ষেত্ৰ হিচাপে মাটি বাৰী দান প্ৰদান কৰা হৈছিল নিয়মীয়া তেওঁলোকক নগদ বেতন দিয়া হোৱা নাছিল বিষয়াসকলক আৰু লগতে নিয়মীয়া সৈন্যসকলক কিন্তু নগদ ধনেৰে
বেতন দিয়া হৈছিল অনিয়মীয়া আৰু যুদ্ধৰ সময়ত নিয়োগ কৰা সৈন্যসকলক বেতনৰ কোনো নিৰ্দিষ্ট হাৰ নাছিল আনহাতে ধৰ্মযুদ্ধৰ বাবে সংগ্ৰহিত সৈন্যসকলক উলমাসকলে কোনো ধৰণৰ বেতন দিয়া হোৱা নাছিল নিদিছিল এই যুদ্ধত যিখিনি বস্তু তেওঁলোকে পাইছিল লাভ কৰিছিল সেই বস্তুৰ পৰাই তেওঁলোকক মাজত ভগাই লুটপাট কৰি অনা বস্তুবিলাক বা যুদ্ধত প্ৰাপ্ত বস্তুবিলাকৰ পৰাই সৈন্যবাহিনীৰ মাজত এই বস্তুবোৰ ভগাই দিয়া হৈছিল এতিয়া আমি আহিম দিল্লী সুলতানৰ সেনা সংগঠন আগতে আমি প্ৰশাসন চালো এতিয়া সংগঠন সেনা সংগঠনৰ বিষয়ে আমি পঢ়িব লাগি ক'বলৈ গ'লে প্ৰথম অৱস্থাত আমি জানিব পাৰো যে দিল্লী সুলতানীৰ সেনাসকলে মানে সুলতানসকলে তেওঁলোকৰ সৈন্যবাহিনী মংগলসকলৰ সামৰিক বাহিনীৰ নিচিনাকে তেওঁলোকে নিজৰ সৈন্য সংগঠন কৰিছিল আৰু তেওঁলোকে মাল্টিপুল অফ টেন্স নাইবা ডেচিমেল চিষ্টেমত নিজৰ সৈন্যবাহিনী সংগঠন কৰিছিল সৈন্যবাহিনীৰ আটাইতকৈ সৰু গোটটো আছিল 100 এ মাল্টিপুল অফ 10 নেক্সটটো আছিলে তুমান was a commander of 10,000 100 পৰা 1,000 পৰা 10,000 এনেকে সৈন্যবাহিনী সংগঠন কৰা হৈছিল তুমান যিজন আছিলে তেখেত আছিলে কমান্ডাৰ অফ 10,000 আৰ্মি আলাউদ্দিন খিলজিৰ শাসনকালত এজন চাৰখাইলৰ অধীনত 10 জন অশ্বাৰোহী এজন চিপাচালাৰৰ অধীনত 10 জন চাৰখাইল এজন আমিৰৰ অধীনত 10 জন চিপাচালাৰ এজন মালিকৰ অধীনত 10 জন আমিৰ আৰু এজন খানৰ অধীনত 10 জন মালিক আছিল আৰু এই গোটেই সৈন্যবাহিনীটোৰ মুৰব্বী মানে ওপৰত দায়িত্বত আছিল খান বুলি এজন বিষয়া গুৰুত্বপূৰ্ণ বিষয়া আৰু আটাইতকৈ ওপৰত আছিল আমি গম পাওঁ দেৱানী আৰ্জ আৰু সুলতান আছিলে আটাইতকৈ ওপৰত সুলতান ইলতুৎমিছৰ দিনত সৈন্যবাহিনী তথা সামৰিক সংগঠনৰ বিষয়ে বিশেষভাৱে আমি জানিব নোৱাৰো কাৰণ তেওঁলোক প্ৰথম অৱস্থাত আছিলে সুলতান গতিকে তেওঁলোকৰ বিষয়ে আমি বেছি যাব নোৱাৰো তথাপিও তেওঁৰ দিনত এটা পাৰ্মানেণ্ট ষ্টেণ্ডিং আৰ্মি আছিল বুলি আমি ক'ব পাৰো পাৰ্মানেণ্ট ষ্টেণ্ডিং আৰ্মি মানে হৈছে এটা নিৰ্দিষ্ট বেতনভোগী সৈন্যবাহিনী যিটো কেন্দ্ৰীয় চৰকাৰে বাছনি কৰি ৰিক্ৰুট কৰি নিয়োগ কৰিছিল আৰু তেওঁলোকৰ পৰিচালনাৰ বেতনো কেন্দ্ৰই দিছিল আৰু লগতে কেন্দ্ৰই এই সৈন্যবাহিনীখিনি পৰিচালনাও কৰিছিল সামৰিক বাহিনীৰ গুৰুত্ব বুজি লৈ বলবনে কেন্দ্ৰীয়ভাৱে বাছনি তথা নিয়োগ কৰা সৈন্যৰ সংখ্যা বঢ়াই দিছিল মানে কেন্দ্ৰীয় চৰকাৰৰ কাৰণে যিখিনি সৈন্যবাহিনী আছিল সেই গুৰুত্ব বুজি পেলাই বলবনে এই সৈন্যবাহিনীৰ সংখ্যা বঢ়াই দিছিল আৰু এই সৈন্যসকলৰ দক্ষতা বৃদ্ধি কৰিবলৈ বলবনে কুচকাৱাজ তথা ড্ৰিলৰ ব্যৱস্থা কৰিছিল আৰু গুণগত মানদণ্ড উন্নত কৰিবৰ কাৰণে এই সৈন্যবিলাকে যিবিলাক ঘোঁৰা ব্যৱহাৰ কৰিছিল এই ঘোঁৰাৰ পিঠিত দাগ দিয়া বা ব্ৰেণ্ডিং এটা ব্ৰেণ্ড বা এটা দাগ মাৰি চাপ মাৰা ব্যৱস্থা কৰিছিল যাতে ইয়াত কোনো ধৰণৰ অন্যায় আহিব নোৱাৰে আলাউদ্দিন খিলজিয়ে প্ৰৱৰ্তন কৰা সৈন্যবাহিনীৰ বলবনৰ পিছত আলাউদ্দিন খিলজিয়ে যিটো ব্যৱস্থা কৰিছিল এইটো হুলিয়া চেহেৰা আৰু দাগ সৈন্যবাহিনী আৰু ঘোঁৰা আটাইৰে ক্ষেত্ৰত হুলিয়া চেহেৰা আৰু দাগ ব্যৱস্থাটো তেওঁ প্ৰচলন কৰিছিল আৰু ইয়াৰ পিছত গিয়াছুদ্দিন বলবনে এই ব্যৱস্থাটো কঠোৰভাৱে মেইনটেইন কৰিছিল চলাই নিছিল পিছলৈ অৱশ্যে ফিৰোজ শ্বাহ তুগলকে এই ব্যৱস্থা কিছু কোমলতা আনিছিল বা কঠোৰতা কমাই দিছিল ডিছকণ্টিনিউ কৰিব বিচাৰিছিল এই ক্ষেত্ৰত জড়িত যিখিনি বিষয়া আছিল তেতিয়াহ'লে তেওঁলোকে কি কৰিব এই ক্ষেত্ৰত জড়িত বিষয়াসকলে সৈন্যবাহিনীৰ পৰিচালনা কৰাৰ লগতে সুলতানৰ ব্যক্তিগত আৰ্মি চোৱা চিতাৰ দায়িত্বত আছিল আৰু ৰাজধানী দিল্লীত সুলতানৰ লগত থাকিবলৈ যিখিনি সৈন্যবাহিনী আছিল তাহাঁতৰ দায়িত্বত আছিল এই মানুহখিনি আনহাতে প্ৰদেশসমূহৰ কেন্দ্ৰস্থলত থকা সৈন্যবাহিনীক হাছামি আত্ৰাফ বুলি কোৱা হৈছিল আমি অলৰেডি ক'লো যে সুলতানৰ লগত যিখিনি ব্যক্তিগত সৈন্য আছিল তাহাঁতক কোৱা হৈছে হাছামি কোৱাল্ফ আৰ্মি আৰু প্ৰদেশত যিবোৰ সৈন্যবাহিনী আছিল তাহাঁতক কোৱা হৈছিলে হাছামি আত্ৰাফ আৰ্মি
1300 শতিকাত ৰাজকীয় অচাৰী সৈন্যৰ ক্ষেত্ৰত নগদ বেতনৰ পৰিৱৰ্তে কিছুমান ৰাজনিৰ্ধাৰিত দিল্লীৰ আশে পাশে থকা গাঁও দিয়া হৈছিল আৰু যাক কোৱা হৈছিল ইক্তা। আমি অলৰেডি আগৰ ক্লাছবিলাকত শ্ৰেণীসমূহত আমি ইক্তা ছিষ্টেমৰ বিষয়ে কিছু কথা কৈছিলোঁ। গতিকে ইয়াৰ পৰা আমি ধৰিব পাৰিম যে চুলতানৰ অধীনত যিখিনি সৈন্যবাহিনী আছিল সেই সৈন্যবাহিনীক বিষয়াসকলক বিশেষকৈ প্ৰদেশসমূহত থকা বিষয়াসমূহক বিশেষকৈ তেওঁলোকক বেতন দিয়া নগদ বেতন নিদি পেলাই তেওঁলোকক কিছুমান গাঁও দিল্লীৰ আশে পাশে থকা গাঁও আৰু বা তথা ৰাজহ ক্ষেত্ৰ কিছুমান দিয়া হৈছিল আৰু ইয়াক ইক্তা ছিষ্টেম বুলি কোৱা হৈছিল। ইলতুৎমিছৰ ক্ষেত্ৰত এনেকুৱা অশ্বাৰোহীৰ সংখ্যা প্ৰায় 3000 আছিল বুলি আমি জানিব পাৰোঁ। পিছলৈ চুলতান বলবনে এই ব্যৱস্থাৰ সাল সলনি ঘটাইছিল আৰু ঘটাব বিচাৰিছিল, যাৰ ফলত সৈন্যবাহিনীৰ মাজত ইক্তা ছিষ্টেমৰ সাল সলনি ঘটাব বিচৰাৰ ফলত সৈন্যবাহিনীৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছিল। কিন্তু আলাউদ্দিন খিলজীয়ে এই ক্ষেত্ৰত সফল হৈছিল। তেওঁ ইক্তাৰ পৰিৱৰ্তে নগদ বেতন দিয়াৰ ব্যৱস্থা কৰিছিল। এই ক্ষেত্ৰত তেওঁ সফল হৈছিল। এজন সৈন্য তথা ট্ৰুপাৰক 234 টংকা নগদ বেতন দিয়া হৈছিল আৰু সৈন্যজনে যদি নিজাববীয়াকৈ ঘোঁৰা লগত লৈ আনে তেওঁক অতিৰিক্ত 78 টংকা দিয়া হৈছিল। যিজন ট্ৰুপাৰে 2টা ঘোঁৰা লগত লৈ আহে তেওঁক 2 আস্পা আৰু এটা ঘোঁৰা চোৱা চিতা কৰিব পৰাজনক ইয়াক আস্পা বুলি কোৱা হৈছিল। পিছলৈ পুনৰ ফিৰোজ শ্বাহ তুগলকে সৈন্যসকলক নগদ বেতন দিয়া বন্ধ কৰিছিল আৰু তেওঁ এটা বেলেগ ব্যৱস্থা প্ৰচলন কৰিছিল। তেওঁলোকক এখন ড্ৰাফট বা ইতলাক দিয়া হৈছিল, যাৰ দ্বাৰা তেওঁলোকে নিজৰ বেতন চুলতানসকলৰ খালিচা ভূমি ৰাজহ বিষয়াজনৰ পৰা দাবী কৰিব পাৰিছিল। অশ্বাৰোহী সৈন্যই সাধাৰণতে 2খন sword বা তৰোৱাল, পদাতিক সৈন্যই ড্ৰেগাৰ, তৰোৱাল, ধনুকাৰ ৰাখিব পাৰিছিল। এই সৈন্যসকলৰ ভিতৰত শিল দলিওৱা, মিছাইল প্ৰেৰণ কৰা, মেচিন ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰয়োজন হোৱা মানজিক, আৰাদাছ এণ্ড মাঘৰালি আদি সৈন্যৰ ব্যৱস্থাও কৰা হৈছিল। মিছাইল দলিওৱাৰ কাৰণে অলপ বেলেগ ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত সৈন্য ব্যৱহাৰ কৰা হৈছিল। এতিয়া আমি বিশেষকৈ গম পাব পাৰোঁ সৈন্যবাহিনীৰ গুৰুত্বপূৰ্ণ শাখাসমূহ আছিলে বিশেষকৈ চুলতানী পিৰিয়ডত পদাতিক, অশ্বাৰোহী, হস্তী বাহিনী, লগতে এই 3টা গুৰুত্বপূৰ্ণ বাহিনীৰ লগতে তেওঁলোকৰ এটা সৰুকে গোলান্দাজ বাহিনী আৰু লগতে এটা নৌ বাহিনীও তেওঁলোকৰ আছিলে। পোনপ্ৰথমে আমি হস্তী বাহিনীৰ কথা ক'বলৈ যাওঁ। চুলতানী যুগত চুলতানৰ ক্ষমতা আৰু প্ৰতিপত্তিৰ প্ৰতীক আছিল হস্তী বাহিনীটো। হাতী থকা বিষয়াসকলৰ সামাজিক স্থান অতি উচ্চ আছিল আৰু হাতী বাহিনীৰ তত্বাৱধানত থকা বিষয়াসকলক চাহনা-ই-কিল বুলি কোৱা হৈছিল। চাহনা-ই-কিল হাতী বাহিনীৰ তত্বাৱধানত থকা বিষয়াসকলক কোৱা হৈছিল। দিল্লী চুলতানী সৈন্যবাহিনীৰ হাতী বাহিনী অতি গুৰুত্বপূৰ্ণ উপাদান আছিল। মহম্মদ বিন তুগলকৰ সৈন্যবাহিনীত 3000 হাতী আছিল। ফিৰোজ শ্বাহ তুগলকৰ বংগ অভিযানত প্ৰায় 470টা হাতী ব্যৱহাৰ কৰা হৈছিল। বলবনে তেওঁৰ পুত্ৰ বংগৰ শাসক বুঘেৰা খানক দিল্লী চুলতানীলৈ হাতী যোগান ধৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। বলবনে আনকি এটা হাতীৰ লগত 500 বা 500টা অশ্বাৰোহী বা ঘোঁৰা থকা সৈন্যৰ তুলনা কৰিছিল। বাৰানীয়ে লিখিছিল, জিয়াউদ্দিন বাৰানীৰ কথা আমি আগতে কৈছোঁ, তেওঁ এজন ডাঙৰ পণ্ডিত আছিল, সভাসদ আছিল চুলতানী পিৰিয়ডত, আৰু তেওঁ লিখিছিল যে হাতীসমূহ সৈন্যবাহিনী অস্ত্ৰ বিশেষকৈ বয় বস্তু আদি কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হৈছিল। আৰু ফিৰোজ শ্বাহ তুগলকে নিজে হাতীসমূহক ব্ৰেক দ্য ফ'ৰ্চ অফ দ্য কাৰেণ্ট বুলি উপযুক্ত বুলি অভিহিত কৰিছিল। ব্ৰেক দ্য ফ'ৰ্চ অফ দ্য কাৰেণ্ট বুলি তেওঁ ফিৰোজ শ্বাহ তুগলকে হাতীসমূহ অভিহিত কৰিছিল। চুলতানৰ আমোলত গৌৰৱৰ প্ৰতীক আছিল হাতী বা হস্তী বাহিনীটো। হাতীৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা আছিল। যুদ্ধক্ষেত্ৰত হাতী এটাৰ গাটো লোৰ বাৰ্মাৰে ঢাকি দিয়া হৈছিল আৰু হাতীৰ পিঠিৰ হাওদাত বহি সৈন্যসকলে তৰোৱাল, ধনুকাৰ, বল্লম আদি লৈ
যুদ্ধ কৰিছিল। এইটো আছিল চুলতানসকলৰ দিনত হস্তি বাহিনী। তাৰপিছত আহিলে চুলতানসকলৰ দিনত পদাতিক বাহিনী। এই পদাতিক বাহিনীটোক কোৱা হৈছিলে পায়াক্স। এই সৈন্য বাহিনী বিশেষকৈ হিন্দুসকল বা সম্ভ্ৰান্ত লোকসকলক আছিল। তেওঁলোক বিশেষকৈ দেহৰক্ষী, ব্যক্তিগত ৰক্ষী বা সচিব, দুৱাৰৰখীয়া আদি বিশ্বাসযোগ্য তথা দায়িত্বপূৰ্ণ কামত তেওঁলোকক নিয়োগ কৰা হৈছিল। কিছুমান পদাতিক সৈন্য ঘোঁৰাৰো যোগান ধৰি কেন্দ্ৰৰ পৰা ঘোঁৰাৰো যোগান ধৰা হৈছিল, যাক কোৱা হৈছিল পায়াক বা আস্প। যিবিলাক সৈন্য বাহিনীক চৰকাৰে ঘোঁৰা যোগান ধৰিছিল তাহাঁতক কোৱা হৈছে পায়াক বা আস্প। কিন্তু পদাতিক বাহিনী হয়, খোজকাঢ়ি যায়, কিন্তু তেওঁলোকক কেতিয়াবা ঘোঁৰা যোগান ধৰা হৈছিল। তেওঁলোকৰ ভিতৰত ধনুৰ্ধাৰী আৰ্চাৰ আছিল। জান্দাৰসকল চুলতানৰ জান্দাৰ যিবোৰ আছিল তেওঁলোকৰ চুলতানৰ ব্যক্তিগত দেহৰক্ষী আছিল, আৰু এওঁলোকক চুলতানৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ আছিল। চুলতানৰ ব্যক্তিগত দেহৰক্ষীসকলক জান্দাৰ বুলি কোৱা হৈছিল, আৰু তেওঁলোক চুলতানৰ আণ্ডাৰত আছিল। বলবনৰ ব্যক্তিগতভাৱে 1000 দেহৰক্ষী আছিল, আৰু তেওঁ প্ৰত্যেকজন সৈনিক বা দেহৰক্ষীৰে নাম মনত ৰাখিছিল। পদাতিক সৈন্য আৰু অচাৰী সৈন্য দুটাই চুলতানৰ ব্যক্তিগত ষ্টেণ্ডিং আৰ্মি বা হাছান ই কলবৰ এটা অংশ আছিল। এইটো আমি আগতে পাই আহিছো। অৱশ্যে যুদ্ধৰ সময়ত নাইবা আন বিশেষ প্ৰয়োজনত অতিৰিক্ত সৈন্যও নিয়োগ কৰা হৈছিল। পদাতিক সৈন্য যুদ্ধৰ সময়ত বা বিশেষ কিবা প্ৰয়োজনত অতিৰিক্ত পদাতিক সৈন্যও নিয়োগ কৰা হৈছিল। তাৰ ভিতৰত আছিল এথলেটছ বা পেহলৱান, ৰানাৰ বা সেটলাৰ আদি ইয়াৰ লগত আছিল। এইখিনি আছিল পদাতিক বাহিনী। ইয়াৰ পিছত আমি পাওঁ অশ্বাৰোহী বাহিনী। হস্তি বাহিনী, পদাতিক বাহিনী, অশ্বাৰোহী বাহিনী। চুলতানী শাসনৰ সময়ত অশ্বাৰোহী বাহিনীটোক সৈন্য বাহিনীৰ মেৰুদণ্ড বুলিব পাৰি। এই অশ্বাৰোহী বাহিনীটোক আকৌ 3 ভাগত ভাগ কৰা হৈছিল। অলৰেডিটো আমি গম পাইছিলো, হস্তি বাহিনী, পদাতিক বাহিনী, অশ্বাৰোহী বাহিনী, গোলন্দাজ বাহিনী, নৌ বাহিনী। এইবিলাকৰ বাহিৰেও অশ্বাৰোহী বাহিনীটোক আকৌ 3 ভাগত ভাগ কৰা হৈছিল। প্ৰথমটো আছিলে মুৰাত্তাৰ। এইটো হৈছে 2টা ঘোঁৰা থকা নিয়মীয়া সৈন্য। নেক্সটটো আছে চাৱাৰ, 1টা ঘোঁৰা থকা নিয়মীয়া সৈন্য। 3 নম্বৰটো হৈছে দো আস্পা, 1টা ঘোঁৰা থকা অনিয়মীয়া সৈন্য। প্ৰতিজন অশ্বাৰোহীৰ 2খন তৰোৱাল, 1খন ডেগাৰ আৰু কেতবোৰ ধনুকাৰ আছিল, আৰু তেওঁলোকে বল্লমো ব্যৱহাৰ কৰিব পাৰিছিল। চুলতানৰ নিজস্ব অস্ত্ৰশালত বিভিন্ন দেশৰ যেনে বিশেষকৈ পাৰস্য, আৰবিচিনিয়া, আৰৱ, তুৰ্কী আৰু ৰাছিয়াৰ পৰা আমদানি কৰা ওখ-পাখ হৃষ্টপুষ্ট ঘোঁৰাৰ সমাৱেশ ঘটিছিল, আৰু সৈন্য বাহিনীয়ে লোৰ বাৰ্মা পৰিধান কৰিছিল। মুঠৰ ওপৰত দিল্লী চুলতানতৰ গোটেই বাহিনী থাকিলেও অশ্বাৰোহী বাহিনীটোকে সৈন্য বাহিনীৰ মূল বা মেৰুদণ্ড বুলিব পাৰি। দিল্লী চুলতানসকলৰ দিনত এটা অত্যাধুনিক গোলন্দাজ বাহিনী নাছিল, যদিও তেওঁলোকে কিছুমান মেচিন, গ্ৰেনেড, ফটকা, ৰকেট, কাৰ, অগ্নিকাৰ, বৰ্ষা, খাৰ বাৰুদ আদি ব্যৱহাৰ কৰিছিল। গোলন্দাজ বাহিনী তেওঁলোকৰ এটা আছিল, সাধাৰণভাৱে আছিল, অতি গুৰুত্বপূৰ্ণ নাছিল, যদিও এই গোলন্দাজ বাহিনীয়ে মেচিন, গ্ৰেনেড, ফটকা, কাৰ, বৰ্ষা, খাৰ বাৰুদ, অগ্নিকাৰ আদি ব্যৱহাৰ কৰিছিল। আৰু লগতে মানজানিক বা মানগন বুলি এটা মেচিন তেওঁলোকে ব্যৱহাৰ কৰিছিল। এই মেচিনৰ জৰিয়তে তেওঁলোকে অগ্নিৰ কাৰ, খাৰ বাৰুদৰ বল, কাৰ, শিল আদি দলিয়াবৰ বাবে ব্যৱহাৰ কৰিছিল। ইয়াৰ বাহিৰে তেওঁলোকে বিষাক্ত কীট পতংগও শত্ৰুৰ গালৈ দলিওৱা এটা তেওঁলোকৰ যুদ্ধৰ কৌশল আছিল। ইয়াৰ বাহিৰে তেওঁলোকে নৌযুদ্ধৰ বাবে ভালেমান, যদিও তেওঁলোকৰ নৌ বাহিনীটো গুৰুত্বপূৰ্ণ নাছিল, প্ৰয়োজন মতে নৌযুদ্ধ হলে তাৰ কাৰণে তেওঁলোকে কিছুমান নাও সাজু কৰি ৰাখিছিল। ইয়াৰ পিছত আহিব আমাৰ মোগলসকলৰ সেনা প্ৰশাসন। মোগলসকলৰ সেনা প্ৰশাসনৰ বিষয়ে চাবলৈ গ'লে আমি প্ৰথমতে
মোগলসকলৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমতে অকণমান মোগলৰ বিষয়ে আমি ক'ব লাগিব যে আমি জানো অলৰেডি মই ক'লো চুলতান ভাৰতবৰ্ষত প্ৰথম বহিৰাগত শাসকে আছিল চুলতানসকল প্ৰথমজন চুলতান আছিলে কুতুবুদ্দিন আইবক আমি জানো মহম্মদ ঘড়ীৰ ক্ৰীড়াক আছিল আৰু সেইকাৰণে স্লেভ ডাইনেষ্টি আৰম্ভণি হৈছিল তেনেকে লাষ্টৰ শেষৰখন চুলতানী শাসন ব্যৱস্থাত 5টা ৰাজবংশই ৰাজত্ব কৰিছিল আৰু শেষৰ ৰাজবংশৰ শেষৰ ৰজা ইব্ৰাহিম লোডিক যুদ্ধত পৰাস্ত কৰি পানিপথৰ প্ৰথম যুদ্ধত 1526 চনত পৰাস্ত কৰি ইব্ৰাহিম লোডিক পৰাস্ত কৰি মোগল বীৰ বাবৰে ভাৰতত মোগলৰ সাম্ৰাজ্য স্থাপন কৰিছিল আৰু তেনেদৰে বাবৰ আছিল ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰথম প্ৰতিষ্ঠাতা আৰু তেনেকে মোগল সাম্ৰাজ্যৰ ক্ষেত্ৰতো চুলতানসকলৰ নিচিনা মোগল সাম্ৰাজ্যৰ একে কথাই আছিলে যেহেতু মোগলসকল ভাৰতবৰ্ষৰ নেটিভ বা স্থায়ী প্ৰজা নাছিলে গতিকে মানুহ নাছিলে গতিকে তেওঁলোকৰ বাহিৰৰ পৰা আহিছিলে আৰু তেওঁলোকেও তেনেদৰে নিজৰ ভাৰতবৰ্ষত নিজৰ ভেটি সুদৃঢ় কৰিবলৈ ভাৰতবৰ্ষত নিজৰ ৰাজ্য সম্প্ৰসাৰণ কৰিবলৈ সৈন্যবাহিনীৰ ওপৰতে বিশেষকৈ ভৰসা কৰিব লগা হৈছিল আৰু সেইকাৰণে মোগল প্ৰশাসনিক ব্যৱস্থাত সামৰিক প্ৰশাসনে এটা অতি গুৰুত্বপূৰ্ণ দায়িত্বত আছিল বুলি আমি ক'ব পাৰোঁ অৱশ্যে মধ্যযুগীয় ৰাজনীতিত আমি দেখিবলৈ পাওঁ সৈন্যবাহিনীৰ গুৰুত্ব প্ৰশাসনত ক্ষেত্ৰত সৈন্যবাহিনীৰ গুৰুত্ব যথেষ্টখিনি আছিল মোগলসকলে বহিৰাগত আছিল বাবে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি সুদৃঢ়কৰণৰ বাবে মোগল সম্ৰাটে যি প্ৰশাসনিক গাঁথনি দিছিল সেই প্ৰশাসনত সামৰিক বাহিনীৰ উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছিল তেনেদৰে মোগলসকলৰো সামৰিক বাহিনী ৰখাৰ প্ৰধান উদ্দেশ্য আছিল বা প্ৰধান লক্ষ্য আছিল ৰাজ্য সম্প্ৰসাৰণ ফৰ টেৰিটৰিয়েল এক্সপানশ্যন প্ৰজাৰ বিদ্ৰোহ দমন ফৰ চেকিং দ্য ৰিবেলিয়ন অফ দ্য ছাবজেক্টছ দেশৰ শান্তি শৃংখলা ৰক্ষা কৰা ফৰ মেইনটেইনিং ল এণ্ড অৰ্ডাৰ এণ্ড টু এষ্টাব্লিছ এ ষ্ট্ৰং চেণ্ট্ৰেলাইজ গভৰ্ণমেণ্ট এনেকুৱা ধৰণৰ কাৰণে মেইনলি সেনাবাহিনী ৰখাৰ মেইন উদ্দেশ্য আছিল মোগল যুগৰ সামৰিক বাহিনীত ইৰাণী তুৰাণী আফগানী হিন্দুস্তানী আৰু বিভিন্ন জাতিৰ লোকৰ দ্বাৰা গঠিত আছিল আৰু সেইকাৰণে তেওঁলোকৰ এই সৈন্যবাহিনীত তেওঁলোকৰ বিভিন্ন ধৰণৰ বস্তু সোমাইছিল উপাদান সোমাই গৈছিল সেই সময়ত প্ৰধানকৈ 3 প্ৰকাৰৰ তেওঁলোকৰ সৈন্য আছিল প্ৰথমটো আছিল আহাদী সৈন্য সেকেণ্ডটো আছিল মানচবদৰী আৰু 3 নম্বৰটো আছিল দাখিলি আহাদী বা সম্ৰাটৰ অধীনস্থ স্থায়ীভাৱে নিযুক্ত সৈন্যদল আহাদী অৰ দ্য ৰয়েল আৰ্মি অফ এম্পাৰাৰ্ছ আৰ্মি মানচবদৰী ব্যৱস্থাৰ সৈন্যবাহিনী আৰ্মি অফ দ্য মানচবদৰী চিষ্টেম দাখিলি বা সম্ৰাটৰ দ্বাৰা নিযুক্ত আৰু মনচবদাৰৰ অধীনস্থ লোক সম্ৰাটে নিযুক্তি দিছিলে দাখিলিবিলাকক কিন্তু মনচবদাৰৰ অধীনত আছিল তেওঁলোক দাখিলি অৰ আৰ্মি ৰিক্ৰুটেড বাই দ্য এম্পাৰাৰ্ছ বাট আণ্ডাৰ দ্য চাৰ্জ অফ দ্য মনচবদাৰ এনেকুৱা ধৰণৰ কথা কিছুমান আছিলে এতিয়া মোগলসকলে এইদৰে সম্ৰাট আৰু মনচবদাৰ দুয়োজনৰ অধীনত সামৰিক বাহিনী মজুত ৰাখিছিলে সম্ৰাটৰ অধীনতো সৈন্যবাহিনী আছিলে আৰু মনচবদাৰৰ অধীনতো সৈন্যবাহিনী আছিলে মোগল সামৰিক বাহিনীত তেনেদৰে আমি দেখিবলৈ পাওঁ অশ্বাৰোহী পদাতিক বাহিনী হস্তি বাহিনী গোলান্দাজ বাহিনী আৰু নৌবাহিনী আছিলে একেধৰণে চুলতানতৰ নিচিনা ইয়াৰ বাহিৰেও কুমাকিছ নামৰ এক শ্ৰেণীৰ সৈন্যবাহিনীৰ প্ৰয়োজন সাপেক্ষে কামত লগোৱা হৈছিল বৰবাদী নামৰ কিছুমান দুখীয়া সৈনিক আছিল বৰবাদী তেওঁলোকৰ ব্যক্তিগত ঘোঁৰা নাছিল আৰু ঘোঁৰা নথকাৰ কাৰণে তেওঁলোকে শান্তিৰক্ষক বাহিনীক সহায় কৰাত কামত লগোৱা হৈছিল শান্তিৰক্ষা বাহিনীও সৈন্যবাহিনীৰ এটা ভাগ আছিল শান্তিৰক্ষক বাহিনী গাঁৱৰ দায়িত্বত আছিল গাঁওবাসীসকল নিজেই চহৰ বা নগৰৰ দায়িত্বত আছিলে কটুৱাল আৰু জিলা পৰ্যায়ত আছিলে ফৌজদাৰ এই 3 শ্ৰেণীৰ বিষয়া গাঁও বা নগৰ বা জিলা প্ৰশাসনৰ ক্ষেত্ৰত শান্তি ৰক্ষাৰ ক্ষেত্ৰত নিয়োগ কৰা হৈছিল অতিৰিক্তভাৱে মোগল প্ৰশাসনত সামৰিক ক্ষেত্ৰত আন এক উল্লেখযোগ্য অংগ আছিল চোৰাংচোৱা বাহিনী যিকোনো প্ৰশাসনিক ব্যৱস্থা এটা সফলভাৱে
বৰ্তি থাকিবলৈ হলে এই হলে প্ৰধান উপাদান আছিলে চোৰাংচোৱা কাৰণ দেশখনৰ অভ্যন্তৰীণ পৰিস্থিতিৰ নিৰ্ভৰযোগ্য প্ৰতিবেদনৰ ওপৰত দেশ এখনৰ প্ৰশাসন বা ৰাজনীতি নিৰ্ভৰ কৰে সেইকাৰণে মোগলসকলে চোৰাংচোৱাসকলক নিয়োগ কৰাৰ ক্ষেত্ৰত অত্যন্ত চতুৰ দক্ষ কৰ্মপটু লোকসকলক নিয়োগ কৰিছিল চোৰাংচোৱাসকলে দেশৰ আভ্যন্তৰীণ পৰিস্থিতিৰ লগতে বিষয়াসকলৰ কাম কাজৰ ওপৰতো চকু ৰাখিব লাগিছিল আৰু সময়ে সময়ে সম্ৰাটক এই বিষয়ে জনাই থাকিব লাগিছিল আনহাতে কৰ্মত গাফলতি কৰিলে এই সৈন্যবাহিনী কৰ্মত গাফলতি কৰিলে চোৰাংচোৱাসকলকো কঠোৰ শাস্তি দিয়াৰ নিয়ম আছিল এতিয়া আছিল মোগল সেনাৰ দায়িত্বত থকা বিষয়াসকল মোগল আৰু বিশেষ বিষয় আছিল মীৰ বক্সিৰ বিষয়ে আমি বিশেষকৈ কম প্ৰকৃতাৰ্থত এতিয়া অফিচিয়েলছ বা বিষয়াসমূহ কমাণ্ডাৰ ইন চিফ অৰ্থাৎ মোগলৰ প্ৰধান সেনাপতিৰ দায়িত্বত আছিল সম্ৰাট নিজেই তথাপিও সামৰিক বাহিনীৰ বিভাগৰ সেপাৰেটলি চাবলৈ গ'লে সামৰিক বিভাগৰ প্ৰথমজন আছিল বক্সি মুমালিক নাইবা মীৰ বক্সি তেওঁই মনচবদাৰী ব্যৱস্থাৰ আটাইবোৰ গ্ৰেণ্ট তথা অনুদান আটাইবোৰ কামেই পৰিচালনা কৰিব লাগিছিল তেওঁ ঘোঁৰাৰ গাত দাগ মৰা ব্ৰেণ্ডিং অফ হৰ্চেছ সৈন্যবাহিনীৰ ইনস্পেকশ্যন আদি কামৰ দায়িত্বত আছিল মোগল ৰাজসভাত তথা দৰবাৰত তেওঁৰ অৱস্থান সদায় সোঁফালে আছিল নিজ বিভাগৰ সকলোবোৰ দিশৰেই প্ৰতিবেদন তেওঁ সম্ৰাটৰ ওচৰত সময়ে সময়ে দাখিল কৰিব লাগিছিল আনকি তেওঁ সম্ৰাটৰ ব্যক্তিগত অফিচ বা কাৰ্যালয়তো তেওঁক সহযোগ কৰিব লাগিছিল আৰু ব্যক্তিগত কাৰ্যালয় মিনছ খুচাল চালাতো সম্ৰাটক মীৰ বক্সিয়ে সহায় কৰিব লাগিছিল তেওঁৰ ৰাজমহলৰ ৰক্ষীসকলৰো ইনচাৰ্জ বা দায়িত্বত আছিল ইয়াৰ বাহিৰেও মীৰ বক্সিয়ে সম্ৰাট তথা ৰাজকোঁৱৰসকলৰ অভিযানসমূহৰো সংগী আছিল আৰু প্ৰয়োজন সাপেক্ষে কেতিয়াবা সম্ৰাটৰ আদেশ মৰ্মে নিজাকৈ কোনো অভিযানৰ তেওঁ বিশেষ অভিযানৰ নেতৃত্ব দিবলগীয়াতো পৰিছিল যিহেতু প্ৰকৃততে সম্ৰাটেহে সাম্ৰাজ্যখনৰ সৰ্বেসৰ্বা বা সৰ্বাধিনায়ক হয় মীৰ বক্সি নহয় মীৰ বক্সি সম্ৰাটৰ অধীনত থকা বিষয়াই হয় সেয়ে তেওঁৰ হাতত যিকোনো অভিযানৰ কৰ্তৃত্ব নাছিল বিভিন্ন অভিযান চলাবলৈ কেতিয়াবা তেওঁ সম্ৰাটৰ আদেশ মৰ্মে বেলেগ বিষয়া যেনে বক্সি লস্কৰ আদিক নিয়োগ কৰিছিল কিন্তু এওঁলোকে সামৰিক বাহিনীৰ অৰ্থনীতি বা ফাইনেন্সিয়েল মেটাৰত কোনো ধৰণৰ হস্তক্ষেপ কৰিব পৰা নাছিল এই ক্ষেত্ৰত দায়িত্বত আছিল দিৱান তান নামৰ আন এগৰাকী বিষয়া বেলেগ বিষয়াই আছিলে মীৰ বক্সি তেওঁৰ সৈন্যবাহিনী পৰিচালনাৰ দায়িত্বত আছিলে অৱশ্যে যুদ্ধ এখন চলি থকা সময়ত এই বিষয়াসকলেও বা মীৰ বক্সিয়ে নিজে আৰ্থিক লেনদেনৰ কাম কৰিব পাৰিছিল এই ক্ষেত্ৰত সম্ৰাটে কোনো ধৰণৰ হকাবধা কৰা নাছিল মোগল সাম্ৰাজ্যত সাধাৰণতে আমি পাওঁ মোগল সাম্ৰাজ্যত তিনি ধৰণৰ বক্সি আছিল তেওঁলোকৰ দায়িত্ব আৰু কম বেছি পৰিমাণে একেই আছিল বুলি আমি ক'ব পাৰোঁ অৱশ্যে এক নম্বৰত আমি ক'ব পাৰোঁ মীৰ বক্সিয়ে ৰাজকোঁৱৰ আৰু উচ্চ পৰ্যায়ৰ বিষয়া তথা আমিৰসকলৰ লগত সহযোগিতা তথা লেনদেন কৰিব লাগিছিল ২ নম্বৰ বক্সিগৰাকী নিম্ন স্তৰৰ মানচবদাৰ আৰু সকলৰ লগত কথা বতৰা বা তেওঁলোকৰ লগত লেনদেন কৰিব লাগিছিল কাম কাজ কৰিব লাগিছিল ৩ নম্বৰ বক্সিজনে প্ৰধানকৈ দায়িত্ব আছিল কেৱল মাত্ৰ নগদ বেতন লাভ কৰা কৰ্মচাৰী ইউমিয়া দাৰোন নগদ বেতন লাভ কৰা কৰ্মচাৰীবিলাকক ইউমিয়া দাৰোন বুলি কোৱা হৈছিল আৰু তেওঁলোকৰ বিষয়ে সৈন্যদলৰ পোষ্টিং ইনক্ৰিমেণ্ট আদিৰ লগত ৩ নম্বৰ বক্সিজন জড়িত হৈ আছিল এই ৩জন বক্সিৰ বাহিৰেও আন বেলেগ এজন বক্সিও আছিল তেওঁক কোৱা হৈছিল বক্সি আহাদিছ পিছলৈ সম্ৰাট জাহাংগীৰে আন এটা বক্সি হুজুৰ নামৰ পদবী আৰম্ভ কৰিছিল যিটো প্ৰথম ৩জন বক্সিতকৈ কিছু বেলেগ আছিল কিন্তু এই পদবীটো বেছি দিনলৈ চলি থকা নাছিল
পিছলৈ বক্সি ই চাহিৰ পেছা ডমেষ্টিক চাৰ্ভেণ্ট নামৰ আন এক শ্ৰেণীৰ পদবীও জাহাংগীৰে আৰম্ভণি কৰিছিল। আনহাতে মোগল আৰ্টিলাৰী অস্ত্ৰৰ দায়িত্বত আছিলে মীৰ আতিছ। এনেদৰে বিভিন্ন মীৰ বক্সি যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ সামৰিক বাহিনীৰ ক্ষেত্ৰত ৰখিল আছিল, অফিচাৰ বিষয়া আছিল আৰু বহু ধৰণৰ আৰু বক্সি বা বিষয়া আছিল বুলি আমি ক'ব পাৰো। এতিয়া আমি আহিম সেনাৰ দৰমহা কেনেকুৱা ধৰণৰ দিয়া হৈছিল। মোগল যুগত সেনাৰ দৰমহা বিশেষকে মানচবদাৰসকলৰ দ্বাৰাই দিয়া হৈছিল আৰু সৈন্য বাহিনীক মনচবদাৰসকলেই বেতন দিছিলে, নগদ বেতন। আৰু সামৰিক বিষয়া তথা মনচবদাৰসকলক আকৌ সম্ৰাটে ৰাজক্ষেত্ৰ বা জাইগিৰি বেতন হিচাপে প্ৰদান কৰিছিল। এইখিনি আমি সৈন্য বাহিনীৰ দৰমহা বা মোগল সেনা প্ৰশাসন বিশেষকে লক্ষ্য প্ৰকাৰ অফিচাৰ্ছ দৰমহা আদিৰ বিষয়ে কিছু কথা গম পালো। এতিয়া আমি আহিম মোগলৰ সেনা সংগঠন। মোগলসকলৰ সেনা সংগঠনো আমি কিছু ক্ষেত্ৰত তুলনামূলকভাৱে দিল্লী চুলতানেটৰ লগত তুলনা কৰিব পাৰো। যিয়ে নহওক আৰ্মি অৰ্গেনাইজেশ্যন অফ দ্য মোগলৰ সেনা সংগঠন। মোগলসকলৰ সৈন্য বাহিনীৰ ব্যৱস্থাটো আমি চুলতানসকলৰ নিচিনাকৈ দুটা ভাগত ভাগ কৰিব পাৰো। এটা হৈছে দুটা গুৰুত্বপূৰ্ণ ভাগত ভাগ কৰিব। এটা অতি গুৰুত্বপূৰ্ণ ভাগ হৈছে মঞ্চব ব্যৱস্থা বা মঞ্চবদাৰী ব্যৱস্থা। ইয়াৰ লগত জড়িত মোগল সম্ভ্ৰান্ত শ্ৰেণী আৰু অচাৰী সৈন্যৰ নিযুক্তি। আৰু ২ নম্বৰটো হৈছে মোগল সৈন্য বাহিনী আন বিভাগ বা যুদ্ধক্ষেত্ৰত সৈন্য পৰিচালনা আদি। দুটা ভাগ পালো। এটা হৈছে মঞ্চবদাৰী চিষ্টেম, ইয়াৰ লগত জড়িত মোগল সম্ভ্ৰান্ত শ্ৰেণী আৰু অশ্বাৰোহী সৈন্যৰ নিযুক্তি। আৰু ২ নম্বৰ ভাগটোত আছিলে মোগল সৈন্য বাহিনীৰ আন বিভাগসমূহ আৰু যুদ্ধক্ষেত্ৰত সৈন্য পৰিচালনা আদি কৰা কামসমূহ আমাৰ আছে। এতিয়া মোগল সৈন্য বাহিনীৰ সংগঠন বিশেষকে চুলতানসকলৰ নিচিনাই ডেচিমেল চিষ্টেমত বা মাল্টিপুল অফ 10 চিষ্টেমত তেওঁলোকৰ সংগঠনো কৰা হৈছিল। তুমান আৰু তুমানদাৰ শব্দটো মোগলসকলে প্ৰতীকী অৰ্থত ব্যৱহাৰ প্ৰায় কৰিছিল। অৱশ্যে দিল্লী চুলতানত আৰু মোগলসকলৰ মাজত এটা উল্লেখযোগ্য পাৰ্থক্য আছিল যে মোগল সম্ৰাটসকলে সৈন্য বাহিনীক ডাইৰেক্ট প্ৰত্যক্ষ নিয়ন্ত্ৰণত ৰাখিছিল, আনহাতে চুলতানসকলে মোগলসকলৰ নিচিনা নিজৰ সৈন্য বাহিনীক ইনডাইৰেক্ট কণ্ট্ৰল অৰ্থাৎ ইখতিয়াৰ অধীনত ৰাখিছিল। তেনেদৰে আমি মোগলসকলৰ বিষয়ে জানিব পাৰো। এতিয়া আমি চাম সেনাৰ প্ৰকাৰ। মোগল সেনাৰ প্ৰকাৰ প্ৰথমতে আমি প্ৰথমতে চাম মোগল সেনাৰ গুৰুত্বপূৰ্ণ শাখাসমূহ, কনষ্টিটুৱেণ্ট ব্ৰাঞ্চেছ অফ মোগল আৰ্মি, মোগল সেনাৰ গুৰুত্বপূৰ্ণ শাখাসমূহ। এতিয়া আমি প্ৰথমতে চাম পদাতিক। গম পাওঁ দিল্লী চুলতানীৰ নিচিনা মোগলসকলেও পদাতিক, হস্তি বাহিনী, অশ্বাৰোহী 3টা গুৰুত্বপূৰ্ণ বাহিনী হস্ত কৰি ৰাখিছিল। লগতে তেওঁলোকৰ আন এটা গুৰুত্বপূৰ্ণ বাহিনীও আছিল গোলান্দাজ বাহিনী আৰু নৌ বিভাগ এটা মোগল সৈন্য বাহিনীৰ প্ৰকৃত শক্তি আছিল। কিন্তু মোগল সৈন্য বাহিনীত যিহেতু পাৰ্চিয়ান, টাৰ্কছ, আফগান, ৰাজপুত আদি বিভিন্ন ধৰণৰ জাতিৰ সৈন্য বাহিনী সমাৱেশ হৈছিল, গতিকে সৈন্য বাহিনীৰ বৈশিষ্ট্যও বেলেগ বেলেগ আছিল বুলি আমি ক'ব পাৰো। প্ৰথমতে আমি চাম পদাতিক বাহিনীটোৰ বিষয়ে। পদাতিক বাহিনীৰ বিষয়ে চাবলৈ যাওঁতে আমি পাম মোগল সৈন্য বাহিনীৰ আটাইতকৈ তলৰ শাখাত আছিল, তলৰ স্তৰত আছিল পদাতিক বাহিনী। ইয়াক জনা গৈছিল পিয়াদাগাম আছাম, যেনেকৈ চুলতানত কোৱা গৈছিল পায়েক্স, ইয়াক মোগল পদাতিক বাহিনী কোৱা গৈছিল পিয়াদাগাম অৰ আছাম। ই বহুতো গোটৰ সমষ্টি আছিল আৰু এই পদাতিক বাহিনীয়ে যথেষ্টখিনি বেলেগ বেলেগ দিশত কাম কাজ কৰিব লাগিছিল। যেনেদৰে হৈছিলে স্পিয়াৰমেন, ৰাইফলমেন, বন্দুকচি, swordmen, শামছেৰবাজ, দাখিলিছ, আৰ্চাৰ্ছ, নন কম্বেটমেণ্টছ, খিদমাতায়াছ, ৰানাৰ্ছ, কুৰিয়াৰ্ছ,
wrestlers, athletes, stone throwers, slaves, litter bearers, carpenters, ironsmith, water carriers আদি বিভিন্ন ধৰণৰ কাম-কাজ পদাতিক সৈন্যবাহিনীয়ে কৰিব লাগিছিল। এইসকলৰ ভিতৰত অলপ বেছি উচ্চ স্তৰৰ আছিল নিমা চাৱাৰ্ছ, হাফ ট্ৰুপাৰ্ছ, তেওঁলোকে মানে ঘোঁৰা ব্যৱহাৰ কৰিছিল। মোগল পদাতিক বাহিনী দুই ধৰণৰ সৈন্য বিশেষকৈ আছিল। এটা আছিলে বন্দুকচি, তেওঁলোকে বন্দুক ব্যৱহাৰ কৰিছিল। আনটো চামচিৰবাজ, তেওঁলোকে তৰোৱাল ব্যৱহাৰ কৰিছিল। এই দুই ধৰণৰ পদাতিক বাহিনীত দুই ধৰণৰ সৈন্য আছিল আৰু বাকী সৈন্যসকলে বিভিন্ন ধৰণৰ কাম কাজত ব্যস্ত থাকিব লাগিছিল। পিছৰ গুৰুত্বপূৰ্ণ বিভাগটো হৈছিলে হস্তি বাহিনী। মোগল সৈন্য বাহিনীটো হাতী অতি গুৰুত্বপূৰ্ণ আছিল আৰু হাতী অভিজাত্যৰ প্ৰতীক আছিল আৰু ই বিভিন্ন তিনি ধৰণে বিশেষকৈ ব্যৱহাৰ হৈছিল। হাতী ব্যৱহাৰ কৰাটো আছিল অভিজাত্যৰ প্ৰতীক আৰু প্ৰায়ে যুদ্ধক্ষেত্ৰত সম্ৰাট আৰু সেনাপতিসকলে হাতীৰ পিঠিত উঠি যুদ্ধক্ষেত্ৰত পৰিস্থিতি, সৈন্যসকলৰ গতিবিধি আদিত চকু ৰাখিব পাৰিছিল। পিছত ২ নম্বৰত হ'ব পাৰে হাতী অধিক প্ৰয়োজনীয় আছিল, বিশেষকৈ বয়বস্তু কঢ়িয়াবৰ বাবে, গধুৰ অস্ত্ৰ শস্ত্ৰ কঢ়িয়াবৰ বাবে, যাতায়াতৰ বাবে, নদী পাৰ কৰাবলৈ, সৈন্যবাহিনীক নিবলৈ আৰু লগতে শ্বিল্ডিং অফ আৰ্মি মানে সৈন্যবাহিনীক প্ৰটেক্ট কৰিবলৈ, বচাই ৰাখিবলৈ হাতীসমূহ ব্যৱহাৰ কৰা হৈছিল। যুদ্ধক্ষেত্ৰত বিশেষকৈ হাতীৰ শুৰডাল ধাতুৰে মেৰিয়াই ৰখা হৈছিল আৰু শুৰডালৰ সৈতে দুখন ডেগাৰ, এখন তৰোৱাল সংযুক্ত কৰি ৰখা হৈছিল, যাতে শত্ৰুৱে আক্ৰমণ কৰিলে হাতীটোৱে শত্ৰুক প্ৰতিৰোধ কৰিব পাৰে। আৰু সিহঁতে দে প্ৰভাইডেড বেটাৰ টাৰ্গেট ফৰ আৰ্চাৰ্ছ, মাস্কেটাৰ্ছ এণ্ড স্মল কেননছ। ধনুধাৰী, বন্দুকধাৰী, স্মল কেননছবিলাকৰ পৰা তেওঁলোকৰ বেছি টাৰ্গেট আছিল হাতীবিলাক। তদুপৰি হাতীয়ে কেতিয়াবা মোগল হাৰেমৰ মহিলাসকলক ফুৰা চকাত নিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু বয়বস্তু কঢ়িয়াবলৈ হাতীৰ বাহিৰে উট, গাধ, ষাঁড় গৰু আদিও ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বাহিৰে প্ৰথমতে আমি পালোঁ পদাতিক বাহিনী, তাৰপিছত হস্তি বাহিনী পালোঁ, এতিয়া আমি পাম কেভেলৰী বাহিনী। কেভেলৰী বাহিনীৰ আকৌ দুটা ভাগ আছে, আমি কৈ আছোঁ এইটো কথা। ফাদাৰ মনচেৰেটে কৈছিল যে মোগল অশ্বাৰোহী সৈন্যসকলে দ্য ফ্লাৱাৰ অফ দ্য আৰ্মি। মোগল অশ্বাৰোহী সৈন্যসকলৰ এটা গ্লেমাৰ আছিল, ফ্লাৱাৰ অফ দ্য আৰ্মি বুলি কৈছে সেইকাৰণে। আহাদিছসকল জেণ্টেলমেনছ ট্ৰুপছ আছিল সম্ৰাটৰ ব্যক্তিগত ট্ৰুপাৰ। আহাদিবিলাক আছিলে সম্ৰাটৰ ব্যক্তিগত ট্ৰুপাৰ। আকবৰে তেওঁলোকক পোনপ্ৰথমে নিয়োগ কৰিছিল আহাদিসকলক। আনহাতে যদিও সম্ৰাটৰ বাবে দাখিলীসকলক সেনা বাছনি কৰিছিল, কিন্তু প্ৰকৃতাৰ্থত এওঁলোকে মনচবদাৰৰ অধীনতে কাম কাজ কৰিব লাগিছিল। দাখিলীবিলাক আকৌ প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছিল। এটা আছিলে বাৰ্গিৰ্ছ, যিসকলে চৰকাৰৰ পৰা অস্ত্ৰ সাজ পোছাক, ঘোঁৰা আদি লাভ কৰিছিল, এইটো আছিলে বাৰ্গিৰ্ছ। আৰু এটা আছিলে চিলেহদাৰ, যিসকলে নিজাববীয়াকৈ ঘোঁৰা আৰু অস্ত্ৰসমূহ সংগ্ৰহ কৰিব লাগিছিল। দুই ধৰণৰ মোগলসকলৰ দাখিলীসকলক ভাগ কৰা হৈছিলে, বাৰ্গিৰ্ছ এণ্ড চিলেহদাৰ। এইবোৰৰ উপৰিও কুমাকিজ নামেৰে এক শ্ৰেণীৰ সৈন্য কিছুমান বিশেষ ডিউটিৰ বাবে নিয়োগ কৰা হৈছিল। তথাপিও অশ্বাৰী বাহিনীটো আটাইতকৈ গুৰুত্বপূৰ্ণ ভাগ আছিল তাবিনামসকলে অশ্বাৰী বাহিনী, যদিও আহাদিছবোৰ আছিলে, দাখিলীজবিলাক আছিলে, তথাপিতো তাবিনামছবোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ অশ্বাৰী সৈন্যৰ ভাগ আছিল আৰু এইবিলাকক মনচবদাৰসকলে পৰিচালনা কৰিছিল। আৰু মনচবদাৰসকলে দায়িত্ব আছিলে সৈন্যসকলক একগোট কৰি তেওঁলোকৰ সৈন্যসকলক লগতে ঘোঁৰাবোৰক দাগ, হুলীয়া, চেহেৰা আদি ইনস্পেকশ্যনৰ কাৰণে বা আদিৰ ব্যৱস্থা পৰিচালনা কৰিবৰ কাৰণে মনচবদাৰসকলৰ দায়িত্ব আছিল। প্ৰতি 18 মাহৰ অন্তৰত নাকাদিৰ বাবে আৰু প্ৰতি 36 মাহৰ অন্তৰত জাগিৰৰ বাবে মনচবদাৰসকলে এই সৈন্যবাহিনীক উপস্থিত কৰাব লাগিছিল। বিশেষকৈ টাৰ্কি, তাজিক, পাৰ্চিয়ান ঘোঁৰা
আছিল এই মোগলসকলৰ সৈন্যবাহিনীত যিসকল অস্থায়ী সৈন্য ৰাজ্যৰ পৰা ঘোঁৰা আৰু অন্যান্য সা সামগ্ৰী লাভ কৰিছিল তেওঁলোকক বাৰ্গীৰ বুলি কোৱা হৈছিল অলৰেডি মই ক'লো আৰু যিসকলে নিজৰ ঘোঁৰা আৰু অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল তেওঁলোকক কোৱা হৈছিল লেডাৰ বুলি কোৱা হৈছিল বুলি আমি গম পাওঁ নেক্সট আছিলে গোলান্দাজ বাহিনী আৰু গোলান্দাজ বাহিনীটো মোগলসকলৰ অতি গুৰুত্বপূৰ্ণ বাহিনী আছিল আৰু সমগ্ৰ এছিয়াৰ ভিতৰতে শক্তিশালী বাহিনী আছিল মোগলসকলৰ গোলান্দাজ বাহিনীটো পানীপথৰ প্ৰথম যুদ্ধ আৰু খনুৱাৰ যুদ্ধত বাবৰে গধুৰ আৰু অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ কথা আমি জানিব পাৰোঁ হুমায়ুনেও আমি জানো 21 বিধ হেভি অস্ত্ৰ ব্যৱহাৰ কৰিছিল আৰু 700 তেওঁৰ বন্দুক আছিল শ্বেৰশ্বাহৰ অস্ত্ৰ শস্ত্ৰ হুমায়ুনতকৈও বেছি উন্নত মানৰ আছিল মহামতি আকবৰৰ অস্ত্ৰ শস্ত্ৰ 150 বিধ বা প্ৰকাৰৰ আছিল বিখ্যাত লেখক তথা সভাসদ আবুল ফজলে অস্ত্ৰ শস্ত্ৰৰ গুৰুত্ব সম্পৰ্কে কৈছিল যে এইবোৰ বিশেষকৈ ব্যৱহাৰ কৰা হৈছিল এই গোলান্দাজ বাহিনীৰ বিষয়ে কৈছিল এইবোৰ টু সিজ দ্য ফৰ্টেজেছ এণ্ড নেভেল একশ্যন টু সিজ দ্য ফৰ্টেজেছ মানে দুৰ্গসমূহ অধিকাৰ কৰিবলৈ আৰু নেভেল একশ্যন নৌ ক্ষেত্ৰত এইবিলাক ব্যৱহাৰ কৰা হৈছিল অস্ত্ৰ শস্ত্ৰৰ বাবে মোগলসকলে বিশেষকৈ ফৰেইনাৰ্ছসকলক বা বাহিৰৰ লোকসকলক গুৰুত্ব দিছিল বাবৰে তেওঁৰ অস্ত্ৰ শস্ত্ৰ ভাণ্ডাৰৰ নিয়ন্ত্ৰণৰ দায়িত্ব তথা পৰিচালনাৰ দায়িত্ব তুৰ্কী অটোনাম তাৰ্কসকলৰ ওপৰত দিছিল আৰু দুজন বিষয়া আছিলে উস্তাদ আলী কোৱালি এণ্ড মুস্তাফা খান এনেকুৱা বিষয়বিলাকৰ ওপৰত বাবৰে তেওঁৰ অস্ত্ৰ শস্ত্ৰৰ ভাণ্ডাৰটো বা পৰিচালনাৰ দায়িত্ব দিছিল হুমায়ুনৰ শাসনৰ সময়তো বন্দুক বা কেননৰ গৰাকী আছিলে ৰুমি খান আকবৰে পৰ্তুগীজসকলৰ ওপৰত এই ক্ষেত্ৰত ভৰসা কৰিছিল ফেনিচিয়ান পৰ্যটক মুনুচি গানাৰ হিচাপে দাৰা চিকৰ দ্বাৰা নিয়োজিত হৈছিল মোগল আৰ্টিলাৰীৰ অংশ হিচাপে হেভি মানে জিন্সি আৰু লাইট মানে দাস্তি গান বা বন্দুক অন্তৰ্ভুক্ত আছিল হেভি বন্দুকবোৰ ডাঙৰ ডাঙৰ নামেৰে নামাকৰণ কৰা হৈছিল যেনেদৰে জাহান খুচা কিশোৱাৰ খুচা গ্ৰাহ অঞ্জন আদি অস্ত্ৰ শস্ত্ৰ আৰু খাৰ বাৰুদৰ তৈয়াৰ কৰিবৰ বাবে মোগলসকলৰ অধীনত বেলেগ বেলেগ কাৰখানা আছিল শাহজাহান আৰু ঔৰংগজেবৰ দিনত দক্ষ বান্দুকচি বা মুষ্টেকাৰ্ছবোৰ আছিল বিশেষকৈ বন্দুক চলোৱা মানুহবোৰ বিশেষকৈ আছিলে হিন্দু তেওঁলোক আছিলে বাক্সাৰিয়াজ বুন্দেলাজ কৰ্ণাটকিজ বাহেলিয়াজ এওঁলোক বাক্সাৰৰ পৰা অহা কাৰণে বাক্সাৰিয়াজ কৰ্ণাটক বাহেলিয়াজবিলাক এলাহাবাদৰ পৰা অহা কৰ্ণাটকিজবিলাক কৰ্ণাটকৰ পৰা অহা আৰু বুন্দেলৰ পৰা অহাবিলাক বুন্দেলাজ বুলি কোৱা হৈছিল এনেদৰে মোগলৰ অধীনত গোলান্দাজ বাহিনীটো অতি গুৰুত্বপূৰ্ণ আৰু শক্তিশালী বাহিনী আছিল তাৰপিছত মোগলসকলৰ এটা নৌ বাহিনীও আছিল কিন্তু ই বিশেষভাৱে উল্লেখযোগ্য নাছিল মোগল সাম্ৰাজ্যৰ আন এটা নৌ বাহিনীও আছিল মোগলসকলৰ জলপথ আৰু নাও জাহাজবোৰ পৰিচালনাৰ বাবে আন এটা বিভাগ মীৰ বক্সিৰ অধীনত ৰাখিব লাগিছিল এই বিভাগটোৰ দায়িত্বত বিশেষকৈ নাও বনোৱা সাগৰ তথা বন্দৰ পৰিচালনা কৰা নিয়ন্ত্ৰণ কৰা ইম্প'জ টোলছ মানে টেক্স লগোৱা দলং আদি নিৰ্মাণ কৰা কিন্তু মোগলসকলৰ নৌ বাহিনীটো বিশেষ শক্তিশালী নাছিল বা উল্লেখযোগ্য নাছিল এই ক্ষেত্ৰত তেওঁলোকে পৰ্তুগীজ আৰু সিদ্দিজ অফ জিঞ্জিৰাৰ ওপৰত ভৰসা কৰিছিল যদিও কেতিয়াও মোগলৰ নৌ বাহিনীটো পৰ্তুগীজসকলৰ নিচিনা বা বেলেগ সিদ্দিজৰ নিচিনা শক্তিশালী হোৱা নাছিল তথাপিতো মোগলসকলৰ এটা নৌ বাহিনী আছিল বুলি আমি ক'ব পাৰোঁ এনেদৰে আমি মোগলসকলৰ বিশেষকৈ মোগলৰ অধীনত গুৰুত্বপূৰ্ণ শাখাসমূহ আমি ক'ব পাৰিলোঁ যে পদাতিক অশ্বাৰোহী হস্তী বাহিনী গোলান্দাজ বাহিনী সিহঁতৰ গুৰুত্বপূৰ্ণ নৌ বাহিনী আছিল যদিও গুৰুত্বপূৰ্ণ নাছিল এনেদৰে তেওঁলোকে কৰিছিল ইয়াৰ পিছত আমি আহিব লাগিব মোগলৰ অধীনত মানচবদাৰী চিষ্টেম মোগলৰ অধীনত থকা যিটো মানচবদাৰী চিষ্টেম আমি অলৰেডি অলপ আগতে কৈ গ'লোঁ মোগল সৈন্যসকলৰ প্ৰকাৰ তিনি ধৰণৰ আছিলে আহাদী মানচবদাৰী আৰু দাখিলী আৰু মানচবদাৰী চিষ্টেমটো মোগল সাম্ৰাজ্যৰ সামৰিক বিভাগৰ ভেটি স্বৰূপ আছিল যদিও আমি আজি মানচবদাৰী চিষ্টেমৰ বিষয়ে বিশেষ কথা পাতিব নোৱাৰিম আমাৰ সময়ৰ অভাৱৰ কাৰণে
আমি পিছৰ ক্লাছত মানসবদাৰী সিস্টেমৰ বিষয়ে কিছু কথা পাতিম তাৰ আগতে মই অকমান কৈ লৈছো আমি অলৰেডি যিখিনি বস্তু পঢ়িলো তাৰ বিষয়ে এটা আমি সামৰণি বা সাৰাংশ কিছু কৈ যাম প্ৰথম অৱস্থাত আমি গম পাওঁ দিল্লী সুলতান ভাৰতবৰ্ষ দিল্লী প্ৰথমবাৰৰ কাৰণে বহিৰাগত শাসন আৰম্ভণি হৈছিল দিল্লী সুলতানীৰ পৰা দিল্লী সুলতানীত আৰম্ভণি হৈছিল আমি জানো মোহাম্মদ বিন তুগলক মোহাম্মদ ঘড়ীৰ দাস তথা সেনাপতি কুতুবুদ্দিন আইবকে ভাৰতত সুলতানী শাসন আৰম্ভ কৰিছিল আৰু তেনেদৰে পাঁচটা ৰাজবংশই ভাৰতবৰ্ষত সুলতানৰ শাসন চলাই নিছিল আৰু শেষৰ যিটো বংশ আছিল লোদী বংশৰ শেষৰ গুৰুত্বপূৰ্ণ ৰজা ইব্ৰাহিম লোদীৰ লগত কাবুলৰ অধিপতি বাবৰে যুদ্ধ কৰি বা ভাৰত আক্ৰমণ কৰি দিল্লী দখল কৰিছিল আৰু তেনেদৰে বাবৰে প্ৰথমবাৰৰ কাৰণে ভাৰতত 1526 পানিপথৰ প্ৰথম যুদ্ধৰ পিছত বাবৰে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল আৰু এই সাম্ৰাজ্যৰ ভেটি স্থাপন কৰি তেওঁলোকে বহু দিনলৈ তেওঁলোকৰ অধীনত বাবৰৰ পিছত হুমায়ুন আকবৰ জাহাংগীৰ শাহজাহান ঔৰংজেব আদিয়ে নিজৰ সামৰিক বাহিনীটোৰ ওপৰত ভিত্তি কৰি নিজৰ সাম্ৰাজ্যখন আগবঢ়াই নিবলৈ সক্ষম হৈছিল আৰু যিটো মানসবদাৰ সিস্টেমৰ কথা আমি কৈছো এই সিস্টেমটো মহামতি আকবৰে এটো আৰম্ভণি স্থাপন কৰিছিল আৰু পিছলৈ এই মানসবদাৰী সিস্টেমটোৰ জৰিয়তে মানসবদাৰী সিস্টেমটোৱে প্ৰথাটোৱে এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা হিচাপে মোগলসকলৰ সামৰিক প্ৰশাসনৰ ক্ষেত্ৰত বা সামৰিক সংগঠনৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাইছিল এতিয়া ইয়াৰ ভিতৰত আমি ক'ব পাৰো যিখিনি আমি পঢ়িলো সুলতানসকলৰ সৈন্য সংগঠন সৈন্য প্ৰশাসন তেনেদৰে মোগলসকলৰ সৈন্য সংগঠন সৈন্য প্ৰশাসন ইয়াৰ পৰা আমি চাব পাৰো যে সুলতানসকলৰ দিনতো এটা ষ্টেণ্ডিং আৰ্মি আছিল তেনেদৰে মোগলসকলৰ এটা ষ্টেণ্ডিং আৰ্মি আছিল সুলতানসকলে সৈন্য বাহিনীক ইনডাইৰেক্টলি পৰোক্ষভাৱে ইক্তাৰ জৰিয়তে বা প্ৰাদেশিক শাসনকৰ্তাসকলৰ জৰিয়তে নিয়ন্ত্ৰণত বা পৰিচালনাত ৰাখিছিল তেনেদৰে আকবৰ বা তথা মোগলসকলেও তেওঁলোকৰ সৈন্য বাহিনী ইনডাইৰেক্টলি নহয় ডাইৰেক্টলি বা প্ৰত্যক্ষভাৱে তেওঁলোকৰ নিজৰ সম্ৰাটসকলে নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰিছিল যদিও কিছু ক্ষেত্ৰত মানসবদাৰসকলে এটা গুৰুত্বপূৰ্ণ সম্ৰাটসকলৰ লগতে মানসবদাৰসকলেও মোগল সৈন্য বাহিনী সংগঠন তথা প্ৰশাসনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল সুলতানসকলৰ যেনেদৰে সামৰিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিষয় আছিল দিৱানী আৰ্জ তেনেদৰে মোগলসকলৰ সামৰিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিষয় আছিল দিৱান মীৰ বক্সি বা বাক্সি মুমালিক তাৰ পিছত আমি চাবলৈ পাৰো যে সুলতানসকলৰ সামৰিক বাহিনীৰ সংগঠনটো ডেচিমেল সিস্টেমত হৈছিল মোগলসকলৰ নিচিনা বা মাল্টিপল অফ টেন্স তেনেদৰে মোগলসকলৰ সৈন্য সংগঠন ডেচিমেল বা মাল্টিপল অফ টেন্স এনেকুৱা ধৰণত হৈছিল এনেকুৱা ধৰণৰ তেওঁলোকৰ সৈন্য সংগঠন কৰা হৈছিল লগতে এই সৈন্য সংগঠনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছিল তেওঁলোকৰ নিজৰ যিহেতু তেওঁলোক সুলতানসকল আৰু মোগলসকল দুয়োবিধেই যিহেতু আপোনালোকৰ বহিৰাগত আছিল তেওঁলোকে বহিৰাগত আছিল কাৰণে নিজকে ভাৰতত নিজৰে সাম্ৰাজ্য প্ৰশাসন চলাবলৈ তেওঁলোকে গুৰুত্বপূৰ্ণভাৱে সৈন্য বাহিনীৰ সংগঠন কৰিব বিচাৰিছিল আৰু এই ক্ষেত্ৰত তেওঁলোকে সফল হৈছিল এইখিনি আজি মোৰ অধ্যায় যিখিনি আছিলে এইখিনিৰ পৰা আপোনালোকে কিছু কথা শুনি পেলাই ইয়াৰ পৰা কোৱেশ্চন উলিয়াই ল'ব এনসাৰ উলিয়াই ল'ব আৰু ইয়াৰ পৰা আপোনালোকৰ বহুতখিনি কামত আহিব আৰু লগতে আপোনালোকে ইয়াৰ পিছৰ মই যেটো ক্লাস কৰিম বা ক্লাস লম এইটো ক্লাছত মানসবদাৰসকলৰ বিষয়ে মই যথেষ্টখিনি
উপাদান দাঙি ধৰিম।